পৰ্যটকসকলৰ বাবে সুখবৰ অহা 1 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব পৰ্যটন ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰ মিহিমুখত মই উপস্থিত আছোঁ। মই প্ৰথমে মোৰ কেমেৰা সহযোগীৰ জৰিয়তে পৰিৱেশ দেখুৱাই ল'বলৈ বিচাৰিছোঁ। এটা কথা ক'ব লাগিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে হস্তশিল্পৰ এক বৃহৎ পৰ্যটন উদ্যোগ। বৰ্তমান সময়ত কাজিৰঙাত গড় হাতীৰ বিক্ৰীৰে স্বাৱলম্বী হৈছে কেইবাটাও পৰিয়াল। আৰু যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, সেয়ে এনেদৰে চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে এইসকল পৰ্যটন ব্যৱসায়ী। এটা কথা ক'ব লাগিব যে শিল্পীৰ হাতৰ পৰশত সুন্দৰকৈ প্ৰাণ পাই উঠিছে হস্তনিৰ্মিত কাজিৰঙাৰ জীৱকুল। ইফালে যদি চোৱা যায় জীপ চাফাৰী, হাতী চাফাৰী, পৰ্যটন নিবাসৰ লগতে কাজিৰঙাত গঢ় লৈ উঠিছে কুটিৰ শিল্প, আৰু যাৰ জৰিয়তে বহু নিবনুৱা যুৱকে বৰ্তমান সময়ত স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে। আনহাতে যদি চোৱা যায় কাজিৰঙালৈ অহা পৰ্যটকে প্ৰতীকী হিচাপে লৈ যাব পৰাকৈ ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিটো জীৱকুলেই উপলব্ধ থাকে এই উদ্যোগ প্ৰতিষ্ঠানসমূহত। আৰু পৰ্যটকসকল ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আহি কহৰা বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰৰ কাষত থকা এই প্ৰতিষ্ঠানসমূহৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ পৰ্যটকে লৈ যায় গড়, হাতী ইত্যাদি জীৱকুলসমূহ। এইখিনি মুহূৰ্তত মোৰ সৈতে আছে এই ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত এগৰাকী ব্যৱসায়ী। আমি তেখেতৰ সৈতে কিছু কথা পাতিম। মাজত মাত্ৰ আৰু কেইটামান দিন বাকী, আপোনালোকক সাজু হৈছে, কেনেদৰে সাজু হৈছে? হয়, যিহেতু আমি গম পাইছোঁ, জানিব পাৰিছোঁ যে কাজিৰঙা 1 অক্টোবৰৰ পৰা আকৌ পুনৰ মুকলি কৰিব। গতিকে আমাৰ বিপণী আমি আচলতে চাফ চিকুণ কৰিছোঁ। যিহেতু পৰ্যটকসকলে কাজিৰঙালৈ আহিলে কাজিৰঙাৰ প্ৰতীক হিচাপে আচলতে কাজিৰঙাৰ পৰা কিছুমান হাতে নিৰ্মিত আমি কাঠেৰে যিবিলাক গড়, হাতী, বনৰীয়া ম'হ, মিথুন ইত্যাদি ধনেশ পক্ষী আমি এইবিলাক হাতে নিৰ্মাণ কৰি ৰাখোঁ। এইবিলাক আচলতে কাজিৰঙাৰ পৰা তেওঁলোকে ক্ৰয় কৰি লৈ যায় কাজিৰঙাৰ এটা চিন হিচাপে। গতিকে কাজিৰঙা 1 অক্টোবৰ যিহেতু খুলিব, আমি কাজিৰঙালৈ যাতে যোৱাবাৰ যিহেতু 23-24 বৰ্ষ পূৰ্বৰ অভিলেখ আচলতে ভংগ কৰিছে, আমি এইবাৰ আশাবাদী যাতে 24-25 বৰ্ষতো যাতে পূৰ্বৰ অভিলেখ যাতে ভংগ কৰে, এইটোৱে আমি আচলতে আশাবাদী। এইসমূহ যিসমূহ আছে গড়, হাতী, এইবোৰ আপোনালোকে নিজে প্ৰস্তুত কৰে? কিছু আমি নিজেই প্ৰস্তুত কৰোঁ, আৰু কিছু আমি আচলতে যিহেতু কাৰ্বি আংলঙত এইবিলাক বনোৱা মানুহ আছে তাত নিৰ্মাণ কৰে, তাৰ পৰা আমি কিছু আনো। তাৰমানে গোটেই বস্তুখিনি আচলতে আমি হাতেৰে গোটেইখিনি বনাবৰ কাৰণে সময় নহয়। এটা আচলতে গড় বনাবৰ কাৰণে বহুত সময় লাগে। গতিকে আমি নিজেও কিছু বনাওঁ, কিছু আমি আচলতে গাঁৱৰ পৰা আমি কালেক্ট কৰি আনো। এই ব্যৱসায়টোৰ সৈতে জড়িত হৈ স্বাৱলম্বী হ'ব পাৰে? হয়, নিশ্চয়। আচলতে আমি এই ব্যৱসায়টো কৰি আমাৰ পৰিয়ালসমূহ আমি চলাই আছোঁ। আমি ইয়াত কেইবাটাও পৰিয়ালে এই ব্যৱসায়টোৰ লগতে আমি জড়িত হৈ আছোঁ। এই ব্যৱসায়টো কৰি আমাৰ পৰিয়ালসমূহ পোহপাল দি আহিছোঁ। যিহেতু 8 মাহ খোলা থাকে ৰাষ্ট্ৰীয় উদ্যান, 4 মাহ বন্ধ থাকে, এই সময়ছোৱাত আপোনালোকে কেনেদৰে আছে? যিহেতু 8 মাহ কাজিৰঙা খোলা থাকে, কাজিৰঙাত আমি যিহেতু 8 মাহ জড়িত হৈ থাকোঁ, তাৰ পাছত আমি কৃষি পথাৰৰ লগত খেতি পথাৰৰ লগত আমি জড়িত হৈ পৰোঁ। মানে এই ব্যৱসায়টোৰ সৈতে জড়িত হৈ আপুনি কি আহ্বান জনাব? এই ব্যৱসায়টো বহুত যুৱক যুৱতী এতিয়া চাকৰিমুখী হৈছে, এই ক্ষেত্ৰত কি? নহয়, চাওক, অকল চাকৰিমুখীয়ে হৈ থাকিলে নহ'ব। আচলতে এনেকুৱা ক্ষুদ্ৰ ব্যৱসায় কৰিও আচলতে মানুহে পৰিয়াল পোহপাল দিব পাৰে। এই আচলতে মই নিজে কৰি মই প্ৰমাণ পাইছোঁ। মই সেইকাৰণে অকল যে চাকৰি আচলতে আশা কৰি থাকিব নালাগে, নিজে কিবা এটা কৰিবৰ কাৰণে হ'লে চেষ্টা কৰিব লাগে। 24-25 যি পৰ্যটন বৰ্ষ, এইটো ভাল হ'ব বুলি আশা কৰে? একদম নিশ্চয়। আমি যেনেকৈ 23-24 বৰ্ষতো যেনেকৈ আচলতে পূৰ্বৰ অভিলেখ ভংগ কৰিছে, আমি এইবাৰ ভাবিছোঁ 24-25 বৰ্ষতো যাতে পূৰ্বৰ অভিলেখ আকৌ ভংগ কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এইখিনি মুহূৰ্তত মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰ যি মিহিমুখৰ পৰা দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।